আমাৰ বিষয়টো হৈছে উপভোক্তাৰ আচৰণ সংখ্যাবাচক উপযোগিতা বিশ্লেষণ। ইয়াত আমি প্ৰথমতে উপভোক্তানো কোন তেওঁৰ বিষয়ে জানিব চেষ্টা কৰিম। তাৰ পাছত আমি উপযোগিতা অৰ্থাৎ মুঠ উপযোগিতা, প্ৰান্তিক উপযোগিতা, তাৰ পাছত আমি ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি, সমপ্ৰান্তিক উপযোগিতা বিধি আৰু উপভোক্তাৰ ভাৰসাম্যৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথমে আমি আহো উপভোক্তাজনৰ বিষয়ে। এতিয়া উপভোক্তানো কোন? উপভোক্তা হৈছে এজন ব্যক্তি যি অভাৱ পূৰণৰ বাবে দ্ৰব্য আৰু সেৱা ক্ৰয় কৰে। মই আকৌ কৈছো, উপভোক্তা হৈছে এজন ব্যক্তি যিয়ে অভাৱ পূৰণ কৰিবলৈ সেৱা আৰু দ্ৰব্য ক্ৰয় কৰে। এতিয়া প্ৰতিজন বিবেচক উপভোক্তাই প্ৰদত্ত দামত তেওঁ বিভিন্ন দ্ৰব্য আৰু সেৱাৰ ওপৰত তেওঁৰ প্ৰদত্ত আয়খিনি খৰচ কৰি সৰ্বাধিক সন্তুষ্টি লাভ কৰিব বিচাৰে। অৰ্থাৎ আমাৰ বিবেচক উপভোক্তাই তেওঁ সৰ্বাধিক সন্তুষ্টি লাভ কৰিবলৈ বিচাৰে। উপভোক্তাজনে বিভিন্ন দ্ৰব্যৰ প্ৰতিটো কিমান পৰিমাণ উপভোগ কৰিব তাক বিবেচনা কৰিবলগীয়া হয়। উপভোক্তাৰ আচৰণ ব্যৱহাৰে বা উপভোক্তাৰ আচৰণ ব্যাখ্যাৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন তত্ত্ব দিয়া দেখা পাইছো। এইবিলাকৰ ভিতৰত যদি আমি চাওঁ, আমি ক'ব পাৰো যে আটাইতকৈ পুৰণি তত্ত্বটো হৈছে উপযোগিতা বিশ্লেষণ। পাছলৈ আমাৰ এই উপযোগিতা বিশ্লেষণক বিভিন্ন অৰ্থনীতিবিদে সমালোচনা কৰিছিলে আৰু এই সমালোচনা কৰা অৰ্থনীতিবিদসকলৰ ভিতৰত আমি হিগছ আৰু এলেনৰ কথা আমি ক'ব পাৰো। হিগছ আৰু এলেনে নিৰপেক্ষ ৰেখা বিশ্লেষণ নামৰ এটা বিকল্প তত্ত্ব উপস্থাপন কৰিছিলে। এতিয়া ব্ৰিটিছ অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বেলে উপযোগিতা বিশ্লেষণ কৰিছিল আৰু তেওঁৰ এই তত্ত্বটো বিভিন্ন অভিধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। আমি এতিয়া এই অভিধাৰণাসমূহ এটা এটাকৈ আলোচনা কৰিম। প্ৰথম অভিধাৰণাটো হৈছে যে বিবেচকতা, অৰ্থাৎ উপভোক্তাজনক বিবেচক বুলি ধৰি লোৱা হৈছে। তেওঁ প্ৰদত্ত আয় আৰু দ্ৰব্য সামগ্ৰীৰ প্ৰদত্ত বজাৰ দৰত তেওঁ এনেদৰে তেওঁৰ ব্যয় আঁচনি কৰে যাতে তেওঁ সৰ্বাধিক সম্ভৱপৰ সন্তুষ্টি বা উপযোগিতা লাভ কৰিব পাৰে। এইটোৱে হৈছে উপযোগিতাৰ সৰ্বাধিকৰণৰ বিধি। ইয়াত এইটোৱে ধৰি লোৱা হয় যে উপভোক্তাজনৰ সকলো পৰ্যাপ্ত দ্ৰব্য সামগ্ৰী, সেই দ্ৰব্য সামগ্ৰীসমূহৰ দামসমূহ আৰু তেওঁৰ আয়ৰ বিষয়ে তেওঁৰ সম্পূৰ্ণ তথ্য থাকে। দ্বিতীয় অভিধাৰণাটো হৈছে যে উপযোগিতাৰ সংখ্যাবাচক জোখ-মাপ। অৰ্থাৎ এই বিশ্লেষণ অনুসৰি প্ৰতিটো দ্ৰব্যৰে আমি উপযোগিতা জুখিব পাৰি বুলি ধৰি লওঁ। অৰ্থাৎ ব্যক্তি এজনে দ্ৰব্য সামগ্ৰীৰ পৰা আহৰণ কৰা উপযোগিতা বা সন্তুষ্টিক আমি সংখ্যাৰ মাধ্যমত জুখিব পাৰো বুলি ধৰি লোৱা হৈছে। সেইবাবে এই উপযোগিতা বিশ্লেষণক আমি সংখ্যাবাচক উপযোগিতা বিশ্লেষণ বুলিও ক'ব পাৰো। উদাহৰণস্বৰূপে যদি আমি চাওঁ যে ব্যক্তি এজনে ক'ব পাৰে যে তেওঁৰ বাবে দ্ৰব্যটোৰ প্ৰথমটো এককৰ উপযোগিতা ধৰি লওঁ আমি 10ৰ সমান, দ্বিতীয় এককটোৰ উপযোগিতা 8ৰ সমান ইত্যাদি ইত্যাদি। এইদৰে উপভোক্তা এজনৰ বাবে বিভিন্ন দ্ৰব্যৰ উপযোগিতাক আমি তুলনা কৰাটো সম্ভৱপৰ হয়। উপযোগিতাৰ আটাইতকৈ সুবিধাজনক মাপটো হৈছে মুদ্ৰা। উপযোগিতাক মৌদ্ৰিক এককেৰে জোখা হয়। মাৰ্শ্বেলৰ মতে যে মুদ্ৰা হৈছে উপযোগিতাৰ জোখৰ খুঁটি। সংখ্যাবাচক স্কুলৰ কিছুমান অৰ্থনীতিবিদে এই উপযোগিতাক এটা কাল্পনিক এককেৰে, যোনটোক তেওঁলোকে ইউটাইলছ বুলি কৈছিলে,
ইউটাইলছ নামৰ এটা কাল্পনিক এককৰে যোগ কৰে। ইয়াৰ পিছত অভিধাৰণাটো হৈছে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা। দ্ৰব্য এটাৰ শেষৰ এককসমূহৰ পৰা লাভ কৰা উপযোগিতা আমাৰ কমি আহে। আন কথাত ক'বলৈ গ'লে উপভোক্তাজনে দ্ৰব্য এটাৰ অধিক আৰু অধিক পৰিমাণ তেওঁ যদি উপভোগ কৰি গৈ থাকে তেতিয়াহ'লে দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা কমি আহিব। এইটোৱে হৈছে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি। শেষৰ অভিধাৰণাটো হৈছে যে মুদ্ৰাৰ স্থিৰ প্ৰান্তিক উপযোগিতা। উপযোগিতা বিশ্লেষণৰ এইটো এটা হৈছে অতি গুৰুত্বপূৰ্ণ অভিধাৰণা আৰু সেইটো হৈছে কি যে মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা স্থিৰ বা অপৰিৱৰ্তনীয় হৈ থাকে বুলি ধৰি লোৱা হৈছে। এতিয়া আমি উপযোগিতাৰ ধাৰণালৈ আহো। উপযোগিতাই দ্ৰব্য এটাৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক নিৰ্দেশ কৰে। অৰ্থাৎ কোনো দ্ৰব্য এটাৰ এই মানুহৰ অভাৱ পূৰণ কৰিব পৰা যি গুণ সেই গুণটোকে আমি উপযোগিতা বুলি কওঁ। উপযোগিতা হৈছে দ্ৰব্য এটাৰ উপভোগৰ পৰা আহৰণ কৰা প্ৰকৃত বা প্ৰত্যাশিত সন্তুষ্টি। উপযোগিতা ব্যক্তি অনুযায়ী ঠাই আৰু সময় অনুসৰি আমি বেলেগ বেলেগ হয় বুলি ক'ব পাৰোঁ। চমুকৈ ক'বলৈ গ'লে যেতিয়া দ্ৰব্য এটাই মানৱ অভাৱ বা মানুহৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম হয় তেতিয়া আমি সেই দ্ৰব্যটোৰ উপযোগিতা আছে বুলি ক'ব পাৰোঁ। অৰ্থাৎ উপযোগিতা হৈছে কি যে উপযোগিতা হৈছে কোনো এটা দ্ৰব্যৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। আৰু আমি কওঁ যে যেতিয়া দ্ৰব্য এটাই মানৱ অভাৱ বা মানুহৰ অভাৱ আদি পূৰণ কৰিব পাৰে তেতিয়াহ'লে আমি কওঁ যে সেই দ্ৰব্যটোৰ উপযোগিতা আছে। উপযোগিতা কিন্তু উপকাৰিতাৰ পৰা পৃথক। দ্ৰব্য এটাৰ উপভোক্তা এজনৰ বাবে উপযোগী হ'লেও ই কিন্তু উপকাৰী নহ'বও পাৰে। এটা সৰু উদাহৰণ লৈ এইটো আমি বুজিবলৈ চেষ্টা কৰিম যে ধৰি লোৱা হওক যে মদ হৈছে কি মদ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, কিন্তু এজন মদ খাই ভাল পোৱা মানুহৰ বাবে ইয়াৰ উপযোগিতা আছে। ঠিক সেইদৰে উপযোগিতা পৰিতৃপ্তিৰ পৰাও পৃথক বুলি আমি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে মেলেৰিয়া ৰোগী এজনৰ বাবে কুইনাইনৰ উপযোগিতা আছে, কিন্তু ই ৰোগীজনক কোনো ধৰণৰ পৰিতৃপ্তি নিদিয়ে। কিয় নিদিয়ে? কাৰণ ইয়াৰ সোৱাদটো তিতা। এতিয়া আমি প্ৰান্তিক উপযোগিতা আৰু মুঠ উপযোগিতাৰ বিষয়ে আলোচনা কৰিম। আমি ক'ব পাৰোঁ যে উপযোগিতা আমাৰ দুই প্ৰকাৰৰ। এক নম্বৰ হৈছে মুঠ উপযোগিতা আৰু আনটো হৈছে প্ৰান্তিক উপযোগিতা। মুঠ উপযোগিতাৰ বিষয়ে প্ৰথমতে আমি আলোচনা কৰিম। মুঠ উপযোগিতাক আমি ইংৰাজীত ক'বলৈ গ'লে টোটেল ইউটিলিটি বুলি কওঁ। তো মুঠ উপযোগিতা TU হৈছে উপভোক্তা এজনে দ্ৰব্য এটাৰ নিৰ্দিষ্ট সংখ্যক একক উপভোগ কৰি আহৰণ কৰা সৰ্বমুঠ সন্তুষ্টি তথা সন্তুষ্টিৰ যোগফল বুলি আমি ক'ব পাৰোঁ। আন কথাত মুঠ উপযোগিতা হৈছে দ্ৰব্য এটাৰ বিভিন্ন পৰিমাণৰ এক ফলন। ইয়াক আমি এই ধৰণেৰে প্ৰকাশ কৰিব পাৰোঁ যে TUX সমান হৈছে F of NX। তাৰমানে total utility of X equal to function of NX, য'ত TUX মানে কি X দ্ৰব্যৰ উপভোগৰ পৰা পোৱা মুঠ উপযোগিতা, F হৈছে ফলন, NX হৈছে উপভোগ কৰা X দ্ৰব্যৰ একৰ সংখ্যা। আমি এই আৰু এটা সূত্ৰৰে আমি মুঠ উপযোগিতা বুজাব পাৰোঁ বা দেখুৱাব পাৰোঁ। সেইটো হৈছে TU equal to MU1 plus MU2 plus up to MUN, অৰ্থাৎ total utility সমান হ'ব কি marginal utility obtained from the first unit
plus marginal utility obtained from the second unit plus ... plus marginal utility obtained from the nth unit. এটা আমি উদাহৰণ লৈ আকৌ মুঠ উপযোগিতা আমি বুজিব পাৰো যদি উপভোক্তা এজনে দ্ৰব্য এটাৰ প্ৰথম এককটোৰ পৰা তেওঁ যদি 10 ইউটাইলৰ সমান সন্তুষ্টি পায় দ্বিতীয় এককটোৰ পৰা তেওঁ যদি 8 ইউটাইলৰ সমান সন্তুষ্টি পায় আৰু তৃতীয় এককটোৰ পৰা তেওঁ যদি 6 ইউটাইলৰ সমান সন্তুষ্টি আহৰণ কৰে তেন্তে হলে আমি এই তিনিটা এককৰ উপভোগৰ পৰা আহৰণ কৰা মুঠ উপযোগিতাটো আমি উলিয়াব পাৰিম অৰ্থাৎ এই তিনিটা গুণ অৰ্থাৎ এই প্ৰথম একক দ্বিতীয় আৰু তৃতীয় গুণ কেইটাৰ পৰা তেওঁ মুঠ উপযোগিতা কিমান পাব 24 ইউটাইল কেনেকৈ পালে 10 ইউটাইল যোগ 8 ইউটাইল যোগ 6 ইউটাইল এতিয়া আহো আমি প্ৰান্তিক উপযোগিতালে প্ৰান্তিক উপযোগিতা আমি ইংৰাজীত মাৰ্জিনাল ইউটিলিটি বুলি কওঁ প্ৰান্তিক উপযোগিতা MU হৈছে দ্ৰব্য এটাৰ অতিৰিক্ত একক এটাৰ উপভোগৰ পৰা আহৰণ কৰা অতিৰিক্ত সন্তুষ্টি ইয়াক আমি এই ধৰণে দেখুৱাব পাৰো যে MU = TUN - TUN - 1 তাৰমানে marginal utility is equal to total utility obtained from n units minus total utility obtained from n - 1 units n হৈছে কি n হৈছে দ্ৰব্যটোৰ উপভোগৰ এককৰ সংখ্যা এতিয়া আমি প্ৰান্তিক উপযোগিতা এটা উদাহৰণৰ সহায়ত বুজিব চেষ্টা কৰিম প্ৰান্তিক উপযোগিতাৰ ধাৰণাটো আমি এটা উদাহৰণৰ দ্বাৰাই আমি ব্যাখ্যা কৰিব লম এতিয়া ধৰা হওক যেতিয়া উপভোক্তা এজনে এটা কমলা উপভোগ কৰে তেওঁ সেই কমলাটো উপভোগ কৰি তেওঁ 10 ইউটাইলৰ সমান মুঠ উপযোগিতা লাভ কৰে দ্বিতীয় কমলাটো উপভোগ কৰিলে তেওঁৰ এই প্ৰথমটো আৰু দ্বিতীয়টো কমলা উপভোগ কৰাৰ পাছত তেওঁৰ মুঠ উপযোগিতা ধৰি লওঁ আমাৰ 18 ইউটাইল হৈছে 18 ইউটাইললৈ বৃদ্ধি হৈছে তেতিয়া এই দ্বিতীয় কমলাটোৰ উপভোগৰ পৰা তেওঁ কিমানখিনি প্ৰান্তিক উপযোগিতা লাভ কৰিছে হেতু আমি কেনেকৈ উলিয়াম অৰ্থাৎ 18 বিয়োগ 10 কাৰণ প্ৰান্তিক উপযোগিতাটো হ'ব 8 ইউটাইল এটো আমি এই ধৰণে গণনা কৰো প্ৰান্তিক উপযোগিতা সমান হ'ব মুঠ উপযোগিতা দুটা কমলা উপভোগ কৰাৰ পাছত বিয়োগ মুঠ উপযোগিতা এটা কমলা উপভোগ কৰা অৰ্থাৎ 18 বিয়োগ 10 যাৰ সমান হ'ব আমাৰ 8 ইউটাইল এতিয়া আমি এই প্ৰান্তিক উপযোগিতা আৰু মুঠ উপযোগিতাৰ মাজত সম্পৰ্কৰ বিষয়ে আমি আলোচনা কৰিম আৰু এই সম্পৰ্ক বা আমি ক'ব পাৰো যে মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ মাজত এক সুনিৰ্দিষ্ট সম্পৰ্ক আছে ইয়াক আমি এই তালিকা 1ৰ দ্বাৰা বুজাব চেষ্টা কৰিম ইয়াত প্ৰথম স্তম্ভত আমি কমলাৰ এককসমূহ লৈছো তাৰ পিছত আমি লৈছো মুঠ উপযোগিতা যেটো আমি ইউটাইলছত দেখুৱাইছো আৰু তাৰ পাছত লৈছো আমি প্ৰান্তিক উপযোগিতা যাকো আমি ইউটাইলছত জুখিছো অৰ্থাৎ প্ৰথম কমলা একক আমি কমলাৰ এককসমূহ লৈছো 1 2 3 4 5 6 তে প্ৰথম কমলাটো উপভোগ কৰি মুঠ উপযোগিতা হৈছে 6 আৰু প্ৰান্তিক উপযোগিতাও আমাৰ একে থাকে হৈছে 6 দ্বিতীয় কমলাটো যেতিয়া উপভোগ কৰিলে তেতিয়া এই প্ৰথম আৰু দ্বিতীয় কমলা দুটাৰ মুঠ উপযোগিতা হৈছে 10 আৰু প্ৰান্তিক উপযোগিতাটো আমি কেনেকৈ উলিয়াম 10 বিয়োগ 6 অৰ্থাৎ 4 ঠিক সেইদৰে 3 নম্বৰ কমলাটো উপভোগ কৰোতে মুঠ উপযোগিতা প্ৰথম তিনটা কমলাৰ মুঠ উপযোগিতা হৈছে 12 আৰু প্ৰান্তিক উপযোগিতা হৈছে 12 বিয়োগ 10 অৰ্থাৎ 2 4 নম্বৰ কমলাটো উপভোগ কৰি মুঠ উপযোগিতা হৈছে 12 আৰু 4 নম্বৰ কমলাটো প্ৰান্তিক উপযোগিতা হৈছে 12 বিয়োগ 12 অৰ্থাৎ 0 5 নম্বৰ কমলাটো উপভোগ কৰি প্ৰথম পাঁচটা কমলাৰ পৰা কিমান পাইছে মুঠ উপযোগিতা পাইছে 10 কিন্তু 5 নম্বৰ কমলাটোৰ প্ৰান্তিক উপযোগিতা হৈছে কিমান 10 বিয়োগ 12 অৰ্থাৎ -2
6 নম্বৰ কমলাটো উপভোগ কৰি মুঠ উপযোগিতা হৈছে 6 আৰু প্ৰান্তিক উপযোগিতা হৈছে -4 এতিয়া এই মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ মাজত আমি দেখিলো এক সুনিৰ্দিষ্ট আমাৰ সম্পৰ্ক আছে এতিয়া তালিকা একে দেখুৱাইছে যে প্ৰথমতে বা প্ৰথমটো কমলাৰ মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা আমাৰ একে আছে অৰ্থাৎ 6 দুটাই অৰ্থাৎ আৰম্ভণিতে আমি ক'ব পাৰো দুয়োটা প্ৰান্তিক উপযোগিতা আৰু মুঠ উপযোগিতা আমাৰ সমান হয় তাৰ পাছত এক নিৰ্দিষ্ট ক্ৰম অনুযায়ী দুয়োটা পৃথক হৈ পৰে প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাই আহে আনহাতে প্ৰান্তিক উপযোগিতা ধনাত্মক হৈ থকালৈকে মুঠ উপযোগিতা বৃদ্ধি পাই থাকে এতিয়া এইটো হৈছে কি যে 3 নম্বৰ কমলাটো যেতিয়া বা 3 একক কমলাটো যেতিয়া উপভোগ কৰিছিলে তেতিয়া তেতিয়ালৈকে আমাৰ মুঠ উপযোগিতা বৃদ্ধি হৈ আছে আৰু আমাৰ এই মুঠ উপযোগিতা আমাৰ সৰ্বাধিক হয় যেতিয়া প্ৰান্তিক উপযোগিতা আমাৰ 0 হয় আৰু এই প্ৰান্তিক উপযোগিতা 0 কেতিয়া হৈছিলে এইটো সংঘটিত হৈছিলে যেতিয়া 4 একক কমলা উপভোগ কৰা হৈছিলে 0 প্ৰান্তিক উপযোগিতাই আমাৰ এটা অৰ্থনীতিত এটা অতি গুৰুত্বপূৰ্ণ তাৎপৰ্য আছে আৰু সেই তাৎপৰ্যটো হৈছে যে উপভোক্তাজনে দ্ৰব্য এটাৰ পৰা তেওঁ যিমানখিনি বিচাৰিছিলে অৰ্থাৎ সকলোখিনি তেওঁ যি বিচাৰিছিলে যিমান এটাৰ পৰা বিচৰা সকলোখিনিয়ে তেওঁ লাভ কৰিছে আন কথাত ক'বলৈ গ'লে এই নিৰ্দিষ্ট দ্ৰব্যটোৰ প্ৰতি উপভোক্তাজনৰ হেঁপাহ সম্পূৰ্ণৰূপে পূৰণ হৈছে এই স্তৰটোৰ পাছত প্ৰান্তিক উপযোগিতা কিন্তু ঋণাত্মক হয় আৰু মুঠ উপযোগিতা হ্ৰাস পাবলৈ ধৰে সেইকাৰণে আমি দেখো যে এজন বিবেচক উপভোক্তাই অৰ্থাৎ যিজনে সঠিক চিন্তা চৰ্চা কৰিব পাৰে এনে এজন বিবেচক উপভোক্তাই সৰ্বাধিক মুঠ উপযোগিতাৰ বিন্দুৰ বাহিৰত উপভোগ কৰিব নিবিচাৰিব ইয়াৰ পাছত আমি আহো যে এই মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা আমি এই মাজৰ থকা এই সম্পৰ্কটো আমি এটা চিত্ৰৰ সহায়তো দেখুৱাব পাৰো এতিয়া আমি এই তালিকা একৰ তথ্যসমূহ বা তথ্যখিনি আমি উপস্থাপন কৰিছো এই চিত্ৰত আমি এই উপস্থাপন কৰি আমি মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ ৰেখা দুডাল আমি অংকন কৰিছো এতিয়া আনুভূতিক অক্ষত অৰ্থাৎ x অক্ষৰেখাত আমি কমলাৰ এককসমূহ লৈছো আৰু y অক্ষৰেখাত অৰ্থাৎ উলম্ব অক্ষত আমি উপযোগিতা দেখুৱাব চেষ্টা কৰিছো এইটো কথা আমি ইয়াত উল্লেখ কৰিব লাগিব যে যিকোনো পৰিমাণৰ প্ৰান্তিক উপযোগিতা মুঠ উপযোগিতাৰ ৰেখাৰ ঢালৰ দ্বাৰাও নিৰ্দেশ কৰিব পাৰি এই চিত্ৰটোত আমি এই দেখুৱাইছো যে প্ৰথমতে মুঠ উপযোগিতা আমাৰ বৃদ্ধি পাইছে সৰ্বোচ্চ বিন্দুত উপনীত হয় আৰু পাছত হ্ৰাস পাবলৈ ধৰে আকৌ প্ৰান্তিক উপযোগিতা ধাৰাবাহিকভাৱে হ্ৰাস পাই আহি থকা আমি দেখিব পাইছো মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ মাজৰ সম্পৰ্কটো আমি তিনিটা প্ৰস্তাৱিত বিষয়ৰ মাধ্যমত আমি নিৰ্দেশ কৰিব পাৰো প্ৰথমতে মুঠ উপযোগিতা ৰেখাডালৰ ধাৰ আমি দেখিছো যে ধনাত্মক হৈছে অৰ্থাৎ বৃদ্ধি পাইছে যেতিয়া মুঠ উপযোগিতা সৰ্বাধিক হয় আমি দেখিছো যে তেতিয়া প্ৰান্তিক উপযোগিতা আমাৰ মুঠ উপযোগিতা যেতিয়া সৰ্বাধিক হয় প্ৰান্তিক উপযোগিতা 0 হয় এই চিত্ৰত আমি দেখিছো মুঠ উপযোগিতা ইয়াত সৰ্বাধিক হৈছে আৰু প্ৰান্তিক উপযোগিতা আমাৰ 0 হৈছে যেতিয়া মুঠ উপযোগিতা ৰেখাই সৰ্বোচ্চ বিন্দুত উপনীত হয় তাৰ ঢাল কিন্তু 0 হয় আৰু সেই 0টো যেতিয়া ঢালটো 0 হয় যেতিয়া শ্লোপটো 0 হয় তেতিয়া আমি তাক কি পাওঁ যে আমি 0 আমি প্ৰান্তিক উপযোগিতা পাওঁ যেতিয়া মুঠ উপযোগিতা হ্ৰাস পায় তেতিয়া আমি দেখিলো যে
প্ৰান্তিক উপযোগিতা ঋণাত্মক হয়। এতিয়া আহো আমি এই বিধিটোলৈ, অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি। উপযোগিতা হৈছে কি? উপযোগিতা হৈছে অভাৱ প্ৰৱণতাৰ ফলন। অভাৱৰ উচ্চ প্ৰৱণতাই আমাৰ দ্ৰব্য এটাৰ উচ্চ উপযোগিতা নিৰ্দেশ কৰে। কিন্তু যেতিয়া আমাৰ অভাৱ এটা আমি কিছু পৰিসৰলৈকে যেতিয়া আমি সেই অভাৱটো পূৰণ কৰিব পাৰো, তেতিয়া এই অভাৱটো আমাৰ আগতকৈ কম প্ৰগাঢ় হৈ পৰে। সেইবাবে উপভোক্তাজনে একেটা সামগ্ৰী উপভোগ কৰি গৈ থাকিলে তেওঁ পূৰ্বতকৈ কম উপযোগিতা পাবলৈ ধৰে। ই এটা সাধাৰণ অভিজ্ঞতা আৰু ইয়াক আমি জনপ্ৰিয়ভাৱে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিৰ আখ্যা দিছো। এই বিধি অনুসৰি যেতিয়া দ্ৰব্য এটাৰ অধিক আৰু অধিক একক উপভোগ কৰা হয়, তেন্তে শেষৰ এককসমূহৰ পৰা আহৰণ কৰা উপযোগিতা ক্ৰমান্বয়ে কমি আহে। শেষত এনে এটা অৱস্থা বা স্তৰো পোৱা দেখা যায়, যেতিয়া অভাৱটো সম্পূৰ্ণৰূপে পূৰণ কৰা হয় আৰু উপভোগৰ এই স্তৰটোত আমি অতিৰিক্ত একক উপভোগৰ পৰা কোনো অতিৰিক্ত উপযোগিতা পোৱা নাযায়। এই বিধিটোৰ সৰ্বজনীন প্ৰয়োগিকতা আছে আৰু এইটো সকলো দ্ৰব্য আৰু সেৱাৰ ক্ষেত্ৰতে প্ৰযোজ্য। সেইবাবে ইয়াক উপভোগৰ মৌলিক বিধি বুলিও ক'ব পাৰি। পোনপ্ৰথমতে জাৰ্মান অৰ্থনীতিবিদ গছেনে এই বিধিটো আগবঢ়াইছিলে আৰু সেইবাবে ইয়াক আমি গছেনৰ প্ৰথম উপভোগ বিধি বুলিও কওঁ। এতিয়া আমি ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ বিধিৰ সংজ্ঞালৈ আহো আৰু আজি ইয়াত আমি দুটা সংজ্ঞা আলোচনা কৰিম। প্ৰথমটো হৈছে আমাৰ আলফ্ৰেড মাৰ্শ্বেলে দিয়া সংজ্ঞা আৰু দ্বিতীয়টো হৈছে আমাৰ অধ্যাপক বল্ডিঙে দিয়া সংজ্ঞা। প্ৰথমতে যে আলফ্ৰেড মাৰ্শ্বেলে এই বিধিটোৰ আমি আলফ্ৰেড মাৰ্শ্বেলক পৃষ্ঠপোষক বুলিও কওঁ। আলফ্ৰেড মাৰ্শ্বেলৰ মতে ব্যক্তি এজনে ইতিমধ্যে থকা দ্ৰব্য এটাৰ মজুতৰ প্ৰতিটো বৃদ্ধিৰ তথা প্ৰদত্ত বৃদ্ধিৰ পৰা আহৰণ কৰা অতিৰিক্ত সুবিধা বা উপযোগিতা আমাৰ কমি আহে। অধ্যাপক বল্ডিঙৰ মতে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিনো কি? তেওঁ কৈছিলে যে আন সকলো দ্ৰব্যৰ উপভোগ একে ৰাখি উপভোক্তা এজনে কোনো এটা দ্ৰব্যৰ উপভোগ বৃদ্ধি কৰিলে পৰিৱৰ্তনশীল দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা আমাৰ অৱশেষত হ্ৰাস পাবলৈ ধৰে। এতিয়া আমি এই ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটোৰ অতি গুৰুত্বপূৰ্ণ কিছুমান অভিধাৰণা আছে আৰু এই অভিধাৰণাসমূহ আমি আলোচনা কৰিম। প্ৰথম অভিধাৰণাটো হৈছে সমগুণ সম্পন্ন। অৰ্থাৎ আমি ক'ব পাৰো যে এই বিধিটো প্ৰযোজ্য হ'ব যেতিয়া উপভোগ কৰা দ্ৰব্যটোৰ সকলোবিলাক ক্ৰমিক বা সকলোবিলাক একৰ আকাৰ বা তাৰ সোৱাদ বা তাৰ সুগন্ধি, ৰং ইত্যাদি সমগুণ সম্পন্ন হ'ব। অৰ্থাৎ প্ৰতিটো একক, সেই দ্ৰব্যটোৰ প্ৰতিটো একক আমাৰ একে ধৰণৰ হ'ব লাগিব। তাৰ সোৱাদৰ কোনো পৰিৱৰ্তন হ'ব নালাগে, তাৰ ৰঙৰ কোনো পৰিৱৰ্তন হ'ব নালাগিব, তাৰ আকাৰৰ কোনো পৰিৱৰ্তন হ'ব নালাগিব। অৰ্থাৎ বিধিটো তেতিয়াহে সত্য হ'ব যেতিয়া উপভোগ কৰা দ্ৰব্যটোৰ সকলো ক্ৰমিক একৰ আকাৰ, সোৱাদ, সুগন্ধি, ৰং ইত্যাদি সমগুণ সম্পন্ন হয়। ধৰি লওঁ যে ব্যক্তি এজনে কমলা উপভোগ কৰিছে। যদি দ্বিতীয়টো কমলাৰ সোৱাদটো প্ৰথমটোতকৈ বেছি উন্নত হয়, অৰ্থাৎ ধৰি লওঁ যে দ্বিতীয় কমলাটোৰ সোৱাদ যদি প্ৰথমটোতকৈ বেছি মিঠা হয়, তেনেহ'লে
এই উপভোক্তাজনে দ্বিতীয়টো কমলাৰ পৰা তেওঁ অধিক উপযোগিতা লাভ কৰিব আৰু সেইবাবে এই ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটো সত্য নহব অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি আমাৰ প্ৰযোজ্য হ'বলৈ হলে আমাৰ এই অভিধাৰণাটো আমি ধৰি ল'ব লাগিব অৰ্থাৎ সমগুণ সম্পন্ন হ'ব লাগিব দ্বিতীয় অভিধাৰণাটো হৈছে যে ধাৰাবাহিকতা অৰ্থাৎ আমি উপভোগ এই যেতিয়া কৰি গৈ থাকে উপভোক্তাজনে যেতিয়া উপভোগ কৰি গৈ থাকে এই উপভোগৰ প্ৰক্ৰিয়াটো আমাৰ ধাৰাবাহিক হ'ব লাগিব অৰ্থাৎ কোনো সময়ৰ ব্যৱধান নৰখাকৈ একক সমূহক এটাৰ পিছত এটাকৈ আমাৰ একাদিক্ৰমে বা আমাৰ ক্ৰমান্বয়ে গ্ৰহণ বা উপভোগ কৰি গৈ থাকিব লাগিব ধৰি লওঁ যদি ব্যক্তি এজনে প্ৰথমটো কমলা ৰাতিপুৱা উপভোগ কৰিছে আৰু দ্বিতীয়টো কমলা তেওঁ আবেলি উপভোগ কৰিছে তেন্তে হলে এই ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা সৃষ্টি নকৰিব কাৰণ ইয়াৰ কাৰণ হৈছে কি যে সঠিক সময়ত তেওঁৰ ভোক বৃদ্ধি পাব পাৰে সেইকাৰণে তেওঁৰ উপযোগিতাটো যদি ৰাতিপুৱা এটা কমলা খায় সন্ধিয়া এটা কমলা খায় তেতিয়াহলে তেওঁ এই ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটো সত্য নহব কাৰণ দ্বিতীয় কমলাটো খালে তেওঁৰ উপযোগিতা তাৰ প্ৰান্তিক উপযোগিতা কিন্তু নকমে বৃদ্ধিহে পাব আকৌ আমি এটা কথা ইয়াত মন কৰিব লাগিব যে এই বিধিটোৰ পৰিচালনাৰ অন্তৰালত আমাৰ কিছুমান কাৰণ আছে প্ৰথমটো হৈছে যে নিৰ্দিষ্ট অভাৱৰ মোচন যদিও আমি জানো যে মানুহৰ সকলো অভাৱ পূৰণ কৰিব নোৱাৰি কাৰণ আমি জানো যে মানুহৰ অভাৱ অসীম যদিও মানুহৰ অভাৱ অসীম কিন্তু নিৰ্দিষ্ট অভাৱ এটাৰ আমি সম্পূৰ্ণৰূপে পূৰণ কৰিব পাৰো অৰ্থাৎ আমি ক'ব পাৰো যে যদিও মানুহৰ সকলো অভাৱ পূৰণ কৰিব নোৱাৰি কিন্তু নিৰ্দিষ্ট অভাৱ এটা আমি সম্পূৰ্ণৰূপে মোচন কৰিব বা পূৰণ কৰিব পাৰো ধৰি লওঁ যে ব্যক্তি এজনৰ গাখীৰ খোৱা হেঁপাহ ব্যক্তি এজনৰ গাখীৰ খোৱাৰ হেঁপাহ বা ইচ্ছাটো আমি সম্পূৰ্ণভাৱে পূৰণ কৰিব পাৰি যদি তেওঁ অবিৰতভাৱে দ্ৰব্যটোৰ বা গাখীৰ তেওঁ অবিৰতভাৱে উপভোগ কৰি গৈ থাকে অৰ্থাৎ উপভোগৰ পৰিমাণ যদি তেওঁ বৃদ্ধি কৰি গৈ থাকে তেতিয়াহলে কি হ'ব তেওঁ এটা উপভোগ কৰি গৈ থাকিলে দ্ৰব্যটোৰ এটা অধিক এককৰ ব্যৱহাৰে তেওঁ শূন্য প্ৰান্তিক উপযোগিতা প্ৰদান কৰিব সেইবাবে আমি ক'ব পাৰো যে এই বিধিটো কিছুমানৰ বা এই বিধিটোৰ পৰিচালনাৰ অন্তৰালত আমাৰ কিছুমান কাৰণ আছে এটা কাৰণ হৈছে যে নিৰ্দিষ্ট অভাৱৰ মোচন দ্বিতীয় কাৰণটো হৈছে যে দ্ৰব্যবোৰ পূৰ্ণ প্ৰতিকল্পযুক্ত নহয় বোল্ডিঙৰ মতে দ্ৰব্যবোৰ পূৰ্ণ প্ৰতিকল্পযুক্ত নোহোৱাৰ বাবে এই বিধিটো আমাৰ প্ৰযোজ্য হৈছে তৃতীয়তে গুৰুত্বপূৰ্ণ ব্যৱহাৰক অগ্ৰাধিকাৰ প্ৰদান প্ৰতি দ্ৰব্যৰে আমি জানো যে প্ৰতি দ্ৰব্যৰে আমাৰ বহুতো বিকল্প ব্যৱহাৰ থাকিব পাৰে কিছুমান ব্যৱহাৰ আমি ক'ব পাৰো যে কিছুমান ব্যৱহাৰ অধিক গুৰুত্বপূৰ্ণ আৰু আন কিছুমান ব্যৱহাৰ কম গুৰুত্বপূৰ্ণ বামনৰ মতে এই বিধিটো প্ৰযোজ্য হয় কাৰণ আমি গুৰুত্বপূৰ্ণ ব্যৱহাৰত উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰো আমি এই বিধিটো আমি ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটো এটা উদাহৰণ আৰু এখন চিত্ৰৰ সহায়ত আমি ব্যাখ্যা কৰিব পাৰো এতিয়া এইখন তালিকা আমি লৈছো তালিকা 2 যিখনত আমি ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বুলি নাম দিছো অৰ্থাৎ ইয়াতে আমাৰ দুটা স্তম্ভ আছে প্ৰথমটো লৈছো আমি কমলাৰ একক প্ৰথম স্তম্ভত লৈছো আমি কমলাৰ একক আৰু দ্বিতীয় স্তম্ভত আমি পাইছো প্ৰান্তিক উপযোগিতা আৰু এই প্ৰান্তিক উপযোগিতাসমূহ আমি ইউটাইলছত দেখুৱাইছো কমলা এককসমূহ হৈছে 1 2 3 4 5 আৰু 6 প্ৰথম কমলাটো উপভোগ কৰি উপভোক্তাজনে 10 ইউটাইল উপযোগিতা পাইছে
দ্বিতীয়টোৰ পৰা তেওঁ 8 ইউটাইল উপযোগিতা পাইছে তৃতীয় কমলাৰ পৰা তেওঁ 5 ইউটাইল উপযোগিতা পাইছে 4 নম্বৰ কমলাটো উপভোগ কৰি তেওঁ 3 ইউটাইল উপযোগিতা পাইছে 5 নম্বৰ কমলাটো উপভোগ কৰি তেওঁ কিন্তু কোনো ধৰণৰ উপযোগিতা পোৱা নাই অৰ্থাৎ তেওঁ প্ৰান্তিক উপযোগিতা শূন্য হৈছে আৰু 6 নম্বৰ কমলাটো উপভোগ কৰি তেওঁৰ কি হৈছে তেওঁৰ প্ৰান্তিক উপযোগিতা কিন্তু আমি দেখিছো যে -2 অৰ্থাৎ ঋণাত্মক হৈছে তাৰ মানে এই উদাহৰণটোত আমি কি দেখিছো যেতিয়া উপভোক্তা জনে অধিক কমলা উপভোগ কৰি গৈ থাকে তেতিয়া এই 5 নম্বৰ কমলাটোৰ অৰ্থাৎ এই 5 নম্বৰ এককটোৰ উপভোগত তেওঁ শূন্য স্তৰৰ উপযোগিতাত উপনীত নোহোৱালৈকে তেওঁৰ প্ৰান্তিক উপযোগিতা হ্ৰাস পাই আহে যেতিয়া তেওঁ এই ষষ্ঠতম অৰ্থাৎ 6 নম্বৰ কমলাটো উপভোগ কৰে তেওঁৰ প্ৰান্তিক উপযোগিতা কিন্তু তেওঁৰ ঋণাত্মক হয় এই তালিকাখন আমি এটা চিত্ৰৰ সহায়তো দেখুৱাব পাৰো এই চিত্ৰত কি হৈছে যে আমি x অক্ষৰেখাত অৰ্থাৎ আনুভূতিক অক্ষত আমি কমলাৰ সংখ্যাসমূহ দেখুৱাইছো 1 2 3 4 5 আৰু 6 আৰু এই উলম্ব অক্ষত অৰ্থাৎ y এক্সিছত আমি প্ৰান্তিক উপযোগিতা যোগ লৈছো বা আমি দেখুৱাইছো প্ৰান্তিক উপযোগিতাৰ ৰেখাডাল আমি MU দ্বাৰা আমি দেখুৱাইছো অৰ্থাৎ ক্ৰমাগত কমলাবোৰৰ উপভোগৰ পৰা আহৰণ কৰা উপযোগিতা আমি প্ৰদৰ্শন কৰিছো আৰু আমি দেখিছো যে এই ৰেখাডাল MU ৰেখাডাল কি হৈছে যে আমাৰ বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ নিম্নগামী হৈছে বা হেলনীয়া ইয়াকে এই চিত্ৰটোৱে ইয়াকে নিৰ্দেশ কৰিছে যে ক্ৰমাগত শেষৰ কমলাবোৰৰ প্ৰান্তিক উপযোগিতা কমি আহিছে আমি দেখুৱাইছো যে প্ৰথম কমলাটোৰ প্ৰান্তিক উপযোগিতা আমাৰ 10ৰ সমান হয়নে আমি ইয়াত 10ৰ সমান আৰু 10টো হৈছে আমাৰ সৰ্বাধিক উপযোগিতা প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে আমাৰ এই প্ৰান্তিক উপযোগিতা কমি আহিছে এই ধৰণে আৰু যেতিয়া আমি এই 5 নম্বৰ কমলাটো যেতিয়া উপভোগ কৰা হৈছে তেতিয়া প্ৰান্তিক উপযোগিতা শূন্য হৈছে আৰু ষষ্ঠতম কমলাটোৰ প্ৰান্তিক উপযোগিতা আমি দেখিছো যে ঋণাত্মক হৈছে অৰ্থাৎ ইয়াতে আমি দেখিছো -2 সামৰণিত আমি ক'ব পাৰো যে দ্ৰব্য এটাৰ অধিক আৰু অধিক একক উপভোগ কৰি গৈ থাকিলে প্ৰান্তিক উপযোগিতা আমাৰ কমি আহে অৰ্থাৎ আমি দ্ৰব্য এটা উপভোগ কৰি গৈ থাকিলে উপৰঞ্চি গোটৰ পৰা যি উপযোগিতা আমি লাভ কৰো সেই উপযোগিতা আমাৰ ক্ৰমান্বয়ে হ্ৰাস হৈ আহে এইটোৱে হৈছে আমাৰ প্ৰান্তিক উপযোগিতা আমি প্ৰান্তিক উপযোগিতা আৰু মুঠ উপযোগিতাৰ বিষয়ে আমি তালিকা সহ আমি চিত্ৰৰ দ্বাৰা আমি বুজিব চেষ্টা কৰিছো ইয়াৰ পাছত আহিলে আমাৰ উপভোক্তাৰ ভাৰসাম্যতা এতিয়া উপভোক্তা হৈছে কি আমি আগতে কৈ আহিছো যে উপভোক্তা হৈছে এজন ব্যক্তি উপভোক্তা হৈছে এজন ব্যক্তি যি অভাৱ মোচনৰ বাবে দ্ৰব্য আৰু সেৱা ক্ৰয় কৰে উপভোক্তা এজনৰ উদ্দেশ্য হৈছে যে তেওঁ প্ৰদত্ত দামত বিভিন্ন দ্ৰব্য আৰু সেৱাৰ ওপৰত তেওঁৰ নিজৰ আয়খিনি এই ধৰণেৰে খৰচ বা ব্যয় কৰিব যাতে তেওঁ সৰ্বাধিক সন্তুষ্টি লাভ কৰিব পাৰে সেইবাবে আমি উপভোক্তাজনক আমি ধৰি লওঁ যে উপভোক্তাজন হৈছে আমাৰ বিবেচক অৰ্থাৎ তেওঁ সঠিক চিন্তা চৰ্চা কৰিব পাৰে মই আকৌ কৈছো উপভোক্তা হৈছে এজন ব্যক্তি যি অভাৱ মোচনৰ বাবে দ্ৰব্য আৰু সেৱা ক্ৰয় কৰে উপভোক্তা এজনৰ উদ্দেশ্য হৈছে এইটোৱেই যে তেওঁ এই প্ৰদত্ত দামত তেওঁ বিভিন্ন দ্ৰব্য আৰু সেৱাৰ ওপৰত তেওঁৰ নিজৰ আয়খিনি কেনেকে খৰচ বা ব্যয় কৰিব তেওঁ এনেকে খৰচ বা ব্যয় কৰে যাতে তেওঁ সৰ্বাধিক সন্তুষ্টি বা উপযোগিতা লাভ কৰিব পাৰে উপভোক্তাৰ ভাৰসাম্যতা
এনে এটা অৱস্থাক নিৰ্দেশ কৰে য'ত উপভোক্তাজনে তেওঁৰ প্ৰদত্ত আয়খিনি দ্ৰব্য এটাৰ বা দ্ৰব্যবোৰৰ জোঁট তেওঁ ক্ৰয়ৰ ওপৰত এনেদৰে তেওঁ খৰচ কৰিব যাতে তেওঁ সৰ্বাধিক সন্তুষ্টি বা উপযোগিতা লাভ কৰিব পাৰে আৰু তেওঁ তেওঁৰ উপভোগ পৰিৱৰ্তনৰ কোনো প্ৰয়োজনীয়তা অনুভৱ নকৰিব। যেতিয়া উপভোক্তাজনে ভাৰসাম্যতা পায় তেতিয়া তেওঁৰ এই উপভোগ পৰিৱৰ্তনৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা তেওঁ অনুভৱ নকৰে। আন কথাত ক'বলৈ গ'লে উপভোক্তা এজন ভাৰসাম্যতাৰ অৱস্থাত থাকে যেতিয়া তেওঁ প্ৰদত্ত আয় আৰু দ্ৰব্যৰ বজাৰৰ দামত পৰিস্থিত আমি তেওঁৰ প্ৰকৃত আচৰণক উত্তম বুলি বিবেচনা কৰে। অধিক বা কম উপভোগ কৰিলে তেওঁৰ মুঠ সন্তুষ্টি হ্ৰাস পাব। এতিয়া আমি এই উপভোক্তাৰ ভাৰসাম্যতাক আমি দুটা পৃথক অৱস্থাত আলোচনা কৰিব পাৰোঁ। প্ৰথমটো হৈছে উপভোক্তাজনে কেৱল এটা দ্ৰব্যৰ ওপৰত তেওঁৰ সমগ্ৰ আয় খৰচ কৰে। এতিয়া আমি উপভোক্তাৰ ভাৰসাম্যতাক আমি দুটা প্ৰকৃত অৱস্থাত এটা এটাকৈ আলোচনা কৰিম। প্ৰথমটো হৈছে যে উপভোক্তাজনে কেৱল এটা দ্ৰব্যৰ ওপৰত তেওঁৰ সমগ্ৰ আয় খৰচ কৰিব আৰু দ্বিতীয়টো হৈছে উপভোক্তাজনে দুটা দ্ৰব্যৰ ওপৰত তেওঁৰ সমুদায় আয়খিনি ব্যয় কৰিব। অৰ্থাৎ আমি এতিয়া উপভোক্তাৰ ভাৰসাম্যতাৰ কাৰণসমূহ বা উপভোক্তাৰ ভাৰসাম্যতাৰ চৰ্তসমূহ এই আটাইখিনি আমি আলোচনা কৰিম দুটা ভাগত। প্ৰথম ভাগত আমি কি কৰিম যে উপভোক্তাজনে কেৱল এটা দ্ৰব্যৰ ওপৰত তেওঁৰ সমগ্ৰ আয় খৰচ কৰে, সেইটো ক্ষেত্ৰত আমাৰ উপভোক্তাৰ ভাৰসাম্যতা কি ধৰণে হ'ব। আৰু দ্বিতীয়তে আমি উপভোক্তাজনে যেতিয়া দুটা দ্ৰব্যৰ ওপৰত তেওঁৰ সমগ্ৰ বা সমুদায় আয়খিনি ব্যয় কৰে তেতিয়া তেওঁৰ ভাৰসাম্যতা তেওঁ কেনেকুৱা হ'ব বা কি ধৰণে তেওঁ পাব, এই দুটা বিষয়ে আমি এতিয়া এটা এটাকৈ আলোচনা কৰিম। প্ৰথমতে আহো আমি এটা দ্ৰব্যৰ অৱস্থা বা প্ৰসংগত। যেতিয়া উপভোক্তাজনে কেৱল এটা দ্ৰব্য উপভোগ কৰে তেতিয়া তেওঁৰ ভাৰসাম্যতা সেইটো বিন্দুত পোৱা যায় য'ত দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা ইয়াৰ দামৰ সমান হয়। অৰ্থাৎ ভাৰসাম্যতাৰ অৱস্থাত কি হয় যে প্ৰান্তিক উপযোগিতাৰ সমান দ্ৰব্যটোৰ দাম হ'ব। মই আকৌ কৈছো এটা দ্ৰব্যৰ অৱস্থাত যদি আমি ভাৰসাম্যতা উপভোক্তাজনৰ ভাৰসাম্যতাৰ বিষয়ে আমি ক'বলৈ যাওঁ তেতিয়া আমি ক'ব লাগিব যে যেতিয়া উপভোক্তাজনে কেৱল এটা দ্ৰব্য উপভোগ কৰে তেতিয়া তেওঁৰ ভাৰসাম্যতা সেইটো বিন্দুত পোৱা যাব য'ত দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা ইয়াৰ দামৰ সমান হয়। অৰ্থাৎ ভাৰসাম্যতাৰ অৱস্থাত আমি কি পাওঁ যে প্ৰান্তিক উপযোগিতা সমান দাম। ইয়াক এটা আমি আকৌ এটা উদাহৰণৰ সহায়ত ইয়াক আমি ব্যাখ্যা কৰিব চেষ্টা কৰিম যে ধৰা হওক এজন উপভোক্তাই দ্ৰব্য এটা ক্ৰয় কৰিব বিচাৰিছে। ধৰি লৈছো যে উপভোক্তা এজনে এটা দ্ৰব্য ক্ৰয় কৰিব বিচাৰিছে, এটা দ্ৰব্য তেওঁ কিনিব বিচাৰিছে। আকৌ আমি ধৰি লৈছো যে দ্ৰব্যটোৰ দাম প্ৰতি এককত সেই দ্ৰব্যটোৰ দাম ধৰি লৈছো 4 টকা। পুনৰ আমি এই কৈছো বা ধৰি লৈছো যে উপযোগিতাক আমি ইউটাইলছত প্ৰকাশ কৰিব পাৰো, যিটো আমি টকাত জুখিব পাৰো। উপভোক্তাজনৰ প্ৰান্তিক উপযোগিতাৰ অনুসূচীখন আমি দিম বা দিয়া আছে বুলি আমি ধৰি লওঁ। আৰু যেতিয়া তেওঁ ধৰি লৈছো যে যেতিয়া তেওঁ প্ৰথম এককটো ক্ৰয় কৰে তেওঁ লাভ কৰা উপযোগিতা হয় 7 টকাৰ মূল্যৰ 7 ইউটাইলছ। সহজ ব্যাখ্যাৰ বাবে এইটো ধৰি লোৱা হৈছে যে 1 ইউটাইলৰ সমান 1 টকা। তেওঁ
ইয়াৰ বাবে কেৱল 4 টকা প্ৰদান কৰিব লাগিব গতিকে তেওঁ প্ৰথমটো একক ক্ৰয় কৰিব কাৰণ তেওঁ প্ৰদান কৰাতকৈ অধিক লাভ কৰিব দ্বিতীয়টোৰ অধিক পৰিমাণ ক্ৰয় কৰি সন্তুষ্টি বা দ্ৰব্যটোৰ অধিক পৰিমাণ ক্ৰয় কৰি তেওঁ সন্তুষ্টি বৃদ্ধিৰ সুবিধা পাব এতিয়া এই তালিকাৰ সহায়ত এই তালিকা 3 নম্বৰ তালিকাৰ সহায়ত এটো আমি দেখুৱাব পাৰিম এতিয়া ধৰা এই 3 নম্বৰ তালিকাখনত আকৌ আমি তিনিটা স্তম্ভ তিনিটা কলম আছে বুলি আমি ধৰি লৈছো প্ৰথমটো হৈছে দ্ৰব্য এটাৰ একক দ্বিতীয়টো হৈছে দামটো আমি টকাত দেখুৱাইছো আৰু প্ৰান্তিক উপযোগিতাও আমি টকাত দেখুৱাইছো এতিয়া দ্ৰব্য এককসমূহ হৈছে 1 2 3 4 5 আমি প্ৰতিটা এককৰে দাম আমি 4 টকা বুলি লৈছো সেইকাৰণে আটাইতকৈ গোটেই কেইটাতে আমি 4 4 4 4 4 পাইছো আমি 7 ইউটাইলছ প্ৰথম একৰ পৰা 7 ইউটাইলছ উপযোগিতা পাই আমি 1 ইউটাইলৰ সমান 1 টকা বুলি কৈছো সেইকাৰণে আমি এটুকু আমি টকাত দেখুৱাইছো 6 দ্বিতীয়টোৰ পৰা 6 তৃতীয়টোৰ পৰা 5 চতুৰ্থটোৰ পৰা 4 আৰু পঞ্চমটোৰ 5 নম্বৰ এককটোৰ পৰা 3 পাইছে ঠিক সেইদৰে আমি আন এককসমূহৰ পৰা যে ধৰণে আমি দেখুৱালো লাভ কৰা উপযোগিতা আমি প্ৰদান কৰা দামৰ সৈতে তুলনা কৰিব পাৰো আমি দেখিম যে উপভোক্তাজনে যেতিয়া তেওঁৰ সন্তুষ্টি স্তৰ সৰ্বাধিকৰণৰ বাবে 4 একক ক্ৰয় কৰে অৰ্থাৎ যেতিয়া তেওঁ 4 নম্বৰ এককটোত তেওঁ কি হৈছে তেওঁ প্ৰান্তিক উপযোগিতা আমাৰ দামৰ সমান হৈছে আমি কৈছো যে ভাৰসাম্যতা এটা দ্ৰব্যৰ ক্ষেত্ৰত ভাৰসাম্যতা কেতিয়া পাব উপভোক্তাজনে যেতিয়া তেওঁৰ প্ৰান্তিক উপযোগিতা তেওঁৰ দামৰ সমান হ'ব আৰু এই উদাহৰণত আমি কি দেখিছো যে যেতিয়া উপভোক্তাজনে 4 নম্বৰ এককটো যেতিয়া ক্ৰয় কৰে তেতিয়া বা উপভোগ কৰে তেতিয়া আমি কি পাইছো তেওঁৰ উপযোগিতাৰ বা প্ৰান্তিক উপযোগিতাৰ সমান দাম হৈছে এতিয়া আমি 4 বা চতুৰ্থতম আমি এককটোত প্ৰান্তিক উপযোগিতা দামৰ সমান হোৱা আমি দেখিব পাইছো যদি তেওঁ 5 নম্বৰ এককটো যদি তেওঁ ক্ৰয় কৰে তেন্তে কি হ'ব তেওঁৰ ক্ষতি হ'ব কাৰণ কিয় কাৰণ তেওঁ লাভ কৰা উপযোগিতা হয় 3 টকা আৰু প্ৰদান কৰিবলগীয়া দাম হৈছে 4 টকা সেইবাবে দ্ৰব্যটোৰ 4 একক ক্ৰয় কৰি উপভোক্তাজনে তেওঁৰ সন্তুষ্টি সৰ্বাধিক কৰিব সেইবাবে আমি ক'ব পাৰো যে এটা দ্ৰব্য যেতিয়া ক্ৰয় কৰে তেতিয়া উপভোক্তাজনৰ ভাৰসাম্যতা কেতিয়া হ'ব যেতিয়া প্ৰান্তিক উপযোগিতাৰ সমান দাম হ'ব আৰু এই উদাহৰণটোত আমি কি পালো যেতিয়া চতুৰ্থতম যেতিয়া এককটো যেতিয়া উপভোক্তাজনে উপভোগ কৰিব তেতিয়া যেহেতুকে তাৰ দামৰ সমান তাৰ প্ৰান্তিক উপযোগিতা হৈছে সেইকাৰণে তেওঁ ভাৰসাম্যতা তেতিয়াই লাভ কৰিব এইদৰে কেৱল এটা দ্ৰব্যৰ ক্ৰয়ৰ ক্ষেত্ৰত আমি উপযোগিতা সৰ্বাধিকৰণৰ আমি চৰ্ত দুটা আমি ইয়াত আঙুলিয়াই দিব পাৰো প্ৰথমটো হৈছে যে প্ৰান্তিক উপযোগিতা দ্ৰব্যটোৰ দামৰ সমান হ'ব লাগিব আৰু দ্বিতীয় চৰ্তটো হৈছে দ্ৰব্যটোৰ অধিক পৰিমাণ উপভোগ কৰিলে ইয়াৰ প্ৰান্তিক উপযোগিতা হ্ৰাস পায় অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি প্ৰয়োগিক হয় এতিয়া আমি আহিম দুটা দ্ৰব্যৰ অৱস্থা আমি আগতে এটা দ্ৰব্যৰ অৱস্থা বা প্ৰসংগত আমি আলোচনা কৰিলো এতিয়া আমি উপভোক্তাজনে ভাৰসাম্যতা কি ধৰণে লাভ কৰিব যেতিয়া তেওঁ দুটা দ্ৰব্য তেওঁ ক্ৰয় কৰে দুটা দ্ৰব্যৰ অৱস্থা এতিয়া আমি জানো যে সাধাৰণতে বাস্তৱ জীৱনত মানুহে কেৱল এটা দ্ৰব্য লৈ সন্তুষ্ট হৈ নাথাকে আমি বাস্তৱ জীৱনত উপভোক্তা এজনে সাধাৰণতে এটাতকৈ অধিক দ্ৰব্য তেওঁ ক্ৰয়ৰ ওপৰত তেওঁৰ আয়খিনি ব্যয় কৰে এনে অৱস্থাত সৰ্বাধিক সন্তুষ্টি লাভৰ বাবে আমি সমপ্ৰান্তিক উপযোগিতা বিধি প্ৰয়োগ কৰিম এই বিধি অনুসৰি উপভোক্তা এজনে ভাৰসাম্যতা লাভ কৰে কেতিয়া
যেতিয়া সকলো দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা সমান হয়। মই আকৌ কৈছো, সমপ্ৰান্তিক উপযোগিতা বিধি অনুসৰি উপভোক্তা এজনে ভাৰসাম্যতা লাভ কৰিব যেতিয়া সকলো দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা সমান হ'ব। অৰ্থাৎ প্ৰতিটো দ্ৰব্যৰ ওপৰত খৰচ কৰা শেষৰ টকাটোৰ পৰা আহৰণ কৰা উপযোগিতা সমান হ'ব। আন কথাত ক'বলৈ গ'লে উপভোক্তা এজনে তেওঁৰ প্ৰদত্ত আয়খিনি বিভিন্ন দ্ৰব্যৰ ওপৰত তেওঁ এনেধৰণেৰে তেওঁ খৰচ কৰিব বা তেওঁ খৰচ বা বিতৰণ কৰিব যাতে প্ৰতিটো দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা সমান হয়। এতিয়া দুটা দ্ৰব্য যদি আমি লওঁ, দুটা দ্ৰব্য লওঁ X আৰু Y, X আৰু Y উপভোগ কৰা উপভোগৰ আমি ভাৰসাম্যতাক আলোচনা কৰিবলৈ যদি আমি লওঁ, তেতিয়া এটা দ্ৰব্যৰ উপভোগ কৰা উপভোক্তাৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত আমি ধৰি লৈছিলো যে উপভোক্তাজনে সমুদায় আয়খিনি এটা দ্ৰব্যৰ ওপৰতহে খৰচ বা ব্যয় কৰে। এতিয়া উপভোক্তাজনে তেওঁৰ সন্তুষ্টি সৰ্বাধিকৰণৰ বাবে যদি দুটা দ্ৰব্যৰ ওপৰত তেওঁৰ মুদ্ৰা আয়খিনি যদি সংযোজন বা ব্যয় কৰে তেতিয়াহ'লে কি ধৰণৰ হ'ব? উদাহৰণৰ সহায়ত আমি এইটো ব্যাখ্যা কৰিব চেষ্টা কৰিম। এতিয়া উপভোক্তাৰ ভাৰসাম্যতাৰ অৱস্থাত আমি সাংখ্যিকীয় উদাহৰণৰ সহায়ত যিটো আমি তালিকা 4 দেখুৱাম, আমি ইয়াক বুজাব বিচাৰিম। আমি ধৰি লৈছো যে উপভোক্তাজনে দুটা দ্ৰব্যৰ ওপৰত খৰচ বা ব্যয় কৰিব বিচাৰে। আকৌ সেই দ্ৰব্য দুটা আমি দুটা ফলেই লৈছো, এটা হৈছে কমলা আৰু আনটো হৈছে আপেল। আমি কমলাক Xৰে আৰু আপেলক Yৰে আমি সূচিত কৰিছো। ধৰা হওক দ্ৰব্য দুটাৰ দামো আমি ধৰি লৈছো। ধৰা হওক যে কমলা X আৰু আপেল Yৰ দাম ক্ৰমান্বয়ে আমি 3 টকা আৰু 4 টকা বুলি লৈছো। অৰ্থাৎ এটা কমলাৰ দাম 3 টকা বুলি ধৰিছো আৰু এটা আপেলৰ দাম আমি 4 টকা বুলি ধৰি লৈছো। আকৌ আমি কৈছো যে এই দ্ৰব্য দুটাৰ ওপৰত যিমানখিনি খৰচ কৰিব বা খৰচ কৰিবৰ বাবে এই উপভোক্তাজনৰ হাতত ধৰি লৈছো আমি 20 টকাৰ মুদ্ৰা আয় আছে। উপভোক্তাজনে কমলা আৰু আপেলৰ পৰা আহৰণ কৰা প্ৰান্তিক উপযোগিতাক আমি এই 4 নম্বৰ তালিকাৰ যথাক্ৰমে আমি 2 নম্বৰ স্তম্ভ আৰু 3 নম্বৰ স্তম্ভত দেখুৱাব চেষ্টা কৰিছো। এতিয়া কমলাৰ প্ৰান্তিক উপযোগিতাক আমি 3 টকাৰে অৰ্থাৎ MUX divided by PX আৰু আপেলৰ প্ৰান্তিক উপযোগিতাক আমি 4 টকাৰে অৰ্থাৎ MUY divided by PY আমি 4 টকাৰে যেতিয়া আমি হৰণ কৰি আমি প্ৰতি টকাৰ প্ৰান্তিক উপযোগিতা আমি নিৰ্ণয় কৰিব পাৰো। এইখন তালিকা আমি 4 নম্বৰ তালিকাখন লৈছো আৰু এই 4 নম্বৰ তালিকাখনত আমি কি দেখুৱাইছো X আৰু Y দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা নিৰ্ণয় কৰিছো ইয়াত। অৰ্থাৎ আমি ইয়াত 5টা স্তম্ভ লৈছো বা 5টা কলম লৈছো। প্ৰথমটো আমি একক বা ইউনিটস 1 2 3 4 5 আৰু 6 কমলাৰ মাৰ্জিনেল ইউটিলিটি বা প্ৰান্তিক উপযোগিতা যেটো আমি ইউটাইলছত দেখুৱাইছো লিখিছো অৰ্থাৎ আমি MUX বুলি লৈছো। MUX সমূহ হৈছে আমাৰ 33 30 27 24 21 আৰু 18 ইউটাইলস। আপেলৰ আমি প্ৰান্তিক উপযোগিতা আকৌ আমি আপেলৰ প্ৰান্তিক উপযোগিতাও আমি ইউটাইলছত দেখুৱাইছো MUY লৈছো। আপেলৰ প্ৰান্তিক উপযোগিতা সমূহ হৈছে 37 32 28 24 20 আৰু 16। আমি MUX by PX কেনেকৈ উলিয়াম? MUX by PX আমি এটা কমলাৰ দাম 3 টকা বুলি লৈছো, তাৰমানে সেইকাৰণে MUX by PX আমি ইয়াতে উলিয়াইছো। কেনেকৈ কি ধৰণে উলিয়াইছো? প্ৰথম কমলাটোৰ MUX মাৰ্জিনেল ইউটিলিটি বা প্ৰান্তিক উপযোগিতা হৈছে 33, 33ক আমি 3ৰে হৰণ কৰিছো কাৰণ এটা কমলাৰ দাম 3 টকা বুলি আমি ধৰি লৈছো।
সেইকাৰণে আমি ইয়াত প্ৰথমটোত পাইছো MUX/PX তাৰমানে প্ৰথম কমলাটোৰ বাবে আমাৰ 11 হৈছে দ্বিতীয়টোৰ বাবে 30ক আকৌ 3ৰে আমি হৰণ কৰি 10 পাইছো 27ক 3ৰে হৰণ কৰি আমি 9 পাইছো 24ক 3ৰে হৰণ কৰি আমি 8 পাইছো 21ক 3ৰে হৰণ কৰি আমি 7 পাইছো আৰু 18ক আমি 3ৰে হৰণ কৰি আমি 6 পাইছো ঠিক সেইদৰে আমি এই শেষৰ স্তম্ভটোত আমি কি উলিয়াইছো MUY/PY অৰ্থাৎ MUPY তাৰমানে আমি এটা আপেলৰ দাম আমি 4 টকা বুলি লৈছিলো সেইকাৰণে আমি আমাৰ এই প্ৰথম আপেলটোৰ প্ৰান্তিক উপযোগিতা 37ক আমি 4ৰে হৰণ কৰিলে আমি 9 পাইছো 32ক 4ৰে হৰণ কৰি আমি 8 পাইছো 28ক 4ৰে হৰণ কৰি আমি 7 পাইছো 24ক 4ৰে হৰণ কৰি আমি 6 পাইছো 20ক 4ৰে হৰণ কৰি আমি 5 পাইছো আৰু 16ক আমি 4ৰে হৰণ কৰি আমি 4 পাইছো এতিয়া আমি যেতিয়া উপভোক্তাজনে 4 একক Xৰ 4 একক আৰু Yৰ 2 একক ক্ৰয় কৰে তেতিয়া তেওঁ ভাৰসাম্যতা লাভ কৰে ইয়াত আমি তেওঁ উপযোগিতা সৰ্বাধিক বা তেওঁৰ উপযোগিতা সৰ্বাধিক হয় কিহৰ কাৰণে কাৰণ ভাৰসাম্যতাৰ চৰ্ত দুটা বা চৰ্তটো আমাৰ পূৰণ হৈছে আমাৰ দুটা দ্ৰব্যৰ ক্ষেত্ৰত ভাৰসাম্যতা চৰ্তটো হৈছে কি MUX/PX সমান MUY/PY তাৰ সমান MUM অৰ্থাৎ marginal utility of X divided by price of X equal to marginal utility of Y divided by price of Y is equal to marginal utility of money অৰ্থাৎ MUX আমি কি পাইছো যে আমি 24ক আমি 3ৰে হৰণ কৰিছো 32ক আকৌ 4ৰে হৰণ কৰিছো তাৰমানে 24 আমি 3ৰে হৰণ কৰিলে 8 পাইছো 32ক আমি 4ৰে হৰণ কৰিও আমি 8 পাইছো এইদৰে কাম্য যুগটো হৈছে কি যে 4x + 2y আৰু তেওঁ এই দ্ৰব্য দুটাৰ ওপৰত 20 টকা ব্যয় কৰিব লাগিব নহয় কাৰণ তেওঁৰ হাতত 20 টকাহে আছিলে 20 টকা তেওঁ কি ধৰণে ব্যয় কৰিব অৰ্থাৎ তেওঁ যদি আমাৰ 4টা ইয়াতে আমাৰ 4টা যদি তেওঁ কমলা উপভোগ কৰে অৰ্থাৎ 4টা কমলা এটা কমলাৰ দাম আমাৰ 3 টকাকে আছিলে সো 4 পূৰণ 3 হৈছে 12 আৰু দুটা আপেল এটা আপেলৰ দাম আমাৰ 4 টকা আছিলে 4 পূৰণ 3 যোগ 2 পূৰণ 4 অৰ্থাৎ 4 পূৰণ 3 হৈছে 12 যোগ 2 পূৰণ 4 হৈছে 8 8 12 আমাৰ 20 টকা এইদৰে তেওঁৰ হাতত থকা এই 20 টকাটো তেওঁ ব্যয় কৰিব যেতিয়া উপভোক্তাজনে Xৰ 4 একক আৰু Yৰ 2 একক ক্ৰয় কৰে তেতিয়া তেওঁ ভাৰসাম্যতা লাভ কৰে কিহৰ কাৰণে তেওঁ ভাৰসাম্যতা লাভ কৰে কাৰণ এক নম্বৰ হৈছে যে দ্ৰব্য Xৰ প্ৰতি টকাৰ প্ৰান্তিক উপযোগিতা আৰু দ্ৰব্য Yৰ প্ৰতি টকাৰ প্ৰান্তিক উপযোগিতা উভয়ে 8 ইউটাইলৰ সমান হয় দ্বিতীয়তে উপভোগ বৃদ্ধি পালে প্ৰতি দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা হ্ৰাস পায় যেতিয়া উপভোক্তাজনে Xৰ 4 একক আৰু Yৰ 2 একক ক্ৰয় কৰে তেন্তে তেওঁ সৰ্বমুঠ 55 ইউটাইলছৰ মুঠ উপযোগিতা লাভ কৰিব এই তলত দিয়াৰ দৰে আমি মুঠ উপযোগিতা গণনা কৰিব পাৰিম কি ধৰণে TUXY equal to TUX plus TUY অৰ্থাৎ এই দুটা দ্ৰব্য উপভোগ কৰি তেওঁ পোৱা মুঠ উপযোগিতা হ'ব X দ্ৰব্য উপভোগ কৰি পোৱা মুঠ উপযোগিতা যোগ Y দ্ৰব্য উপভোগ কৰি পোৱা মুঠ উপযোগিতা যেহেতুকে তেওঁ আমি আগতে কৈছো তেওঁ Xৰ 4টা তেওঁ উপভোগ কৰিব বা 4টা একক তেওঁ উপভোগ কৰিব অৰ্থাৎ কমলা 4টা তেওঁ উপভোগ কৰিব সেই কাৰণে আমি 11 যোগ 10 যোগ 9 যোগ 8 লিখিছো আৰু Yৰ
ইয়াতে আমি সেইভাবে লিখিছো 11 যোগ 10 যোগ 9 যোগ 8 আৰু ঠিক সেইদৰে yৰ যেহেতুকে তেওঁ দুটা একক উপভোগ কৰিব সেইভাবে তেওঁ 9 যোগ 8 অৰ্থাৎ আমি পাইছো ইয়াত 9 যোগ 8 সেইভাবে এইটো আমি যোগফল এই দুটা আমি যোগ কৰি শেষত আমি পাইছো 55 ইউটাইলছ যদি উপভোক্তাজনে তেওঁৰ আয়খিনি আন কোনো ক্ৰম বা আন কোনো ধৰণেৰে খৰচ কৰিব বিচাৰে বা খৰচ কৰে তেন্তে তেওঁৰ মুঠ উপযোগিতা 55 ইউটাইলছতকৈ কম হ'ব সেইভাবে এই উদাহৰণৰ ক্ষেত্ৰত উপভোক্তাজনে যদি কমলা 4টা কমলা উপভোগ কৰে আৰু দুটা আপেল যদি তেওঁ উপভোগ কৰে তেতিয়া তেওঁ ভাৰসাম্যতা লাভ কৰিব আজি আমি ইতিমধ্যে বহুখিনি বিষয়ে আমি আলোচনা কৰিলো আজি প্ৰথমতে আমি উপভোগৰ বিষয়ে আলোচনা কৰিলো আমি প্ৰথমতে আমি উপভোক্তানো কোন তাৰ বিষয়ে আমি জানিব চেষ্টা কৰিলো আমি উপভোক্তা হৈছে এজন ব্যক্তি যি অভাৱ পূৰণৰ বাবে দ্ৰব্য আৰু সেৱা ক্ৰয় কৰে এতিয়া আমি ক'ব পাৰো যে প্ৰতিজন বিবেচক উপভোক্তাই তেওঁ কি কৰে যে তেওঁ সৰ্বাধিক সন্তুষ্টি লাভ কৰিব বিচাৰে তাৰ পাছত আমি কি আলোচনা কৰিলো আমি উপযোগিতাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলো কোনো এটা দ্ৰব্যৰ অভাৱ পূৰণ কৰিব পৰা গুণটোকে সেই দ্ৰব্যটোৰ উপযোগিতা বুলি কওঁ আমি উপযোগিতাই দ্ৰব্য এটাৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক নিৰ্দেশ কৰে তাৰ পাছত আজি আমি মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা বিষয়ে আলোচনা কৰিলো আৰু তাৰ পাছত এই দুটা প্ৰকাৰৰ উপযোগিতাৰ মাজত থকা সম্পৰ্কটো বুজিব চেষ্টা কৰিলো তাৰ পাছত আমি ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি আৰু সমপ্ৰান্তিক উপযোগিতা বিধিৰ বিষয়েও আলোচনা কৰিলো শেষত আমি উপভোক্তাৰ ভাৰসাম্যতাৰ বিষয়ে বুজিব চেষ্টা কৰিলো উপভোক্তাৰ ভাৰসাম্যতাই এনে এটা আমাৰ অৱস্থাক নিৰ্দেশ কৰে য'ত উপভোক্তাজনে তেওঁৰ প্ৰদত্ত আয়খিনি দ্ৰব্য এটাৰ বা দুটাৰ ক্ৰয়ৰ ওপৰত এনেদৰে তেওঁ খৰচ কৰিব বা ব্যয় কৰিব যাতে তেওঁ সৰ্বাধিক সন্তুষ্টি বা উপযোগিতা পাব পাৰে আৰু তেওঁ তেওঁৰ উপভোগ পৰিৱৰ্তনৰ কোনো প্ৰয়োজনীয়তা অনুভৱ নকৰিব এইভাবে আজি আমি এই সংখ্যাবাচক উপযোগিতা বিশ্লেষণ অৰ্থাৎ আমি যেতিয়া আমি উপভোক্তাৰ আমি আচৰণৰ বিষয়ে আমি আলোচনা কৰিলো আৰু আমি সংখ্যাবাচক উপযোগিতা বিশ্লেষণ আজি আমি কৰিব চেষ্টা কৰিলো ইয়াত আমি বিভিন্ন বিষয়ে আলোচনা কৰিলো আৰু ইয়াৰ পাছত আমি এই নিৰপেক্ষ ৰেখাৰ বিষয়েও আমি আলোচনা কৰিব লাগিব কাৰণ আমি জানো যে আমাৰ আলফ্ৰেড মাৰ্শ্বেলৰ যেটো আমাৰ সংখ্যাবাচক উপযোগিতা বিশ্লেষণ এটো আমাৰ হিক্স আৰু এলেনে তেওঁলোকে সমালোচনা কৰিছিল আৰু তেওঁলোকে নিৰপেক্ষ ৰেখাৰ বিষয়ে তেওঁলোকে আলোচনা কৰিছিল সেইভাবে আজি আমি উপভোক্তাৰ কথা উপভোক্তাৰ লগত উপযোগিতাৰ বিষয়ে উপযোগিতাৰ লগত আমি বিভিন্ন বিষয় আজি আমি পঢ়িলো অৰ্থাৎ মুঠ উপযোগিতা প্ৰান্তিক উপযোগিতা ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা ক্ৰম সমপ্ৰান্তিক উপযোগিতা আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয় যেটো আমি উপভোক্তাৰ ভাৰসাম্যতা এটা দ্ৰব্যৰ কাৰণে ভাৰসাম্যতা কি ধৰণে পায় আৰু আমি দুটা দ্ৰব্যৰ ক্ষেত্ৰত ভাৰসাম্যতা কি ধৰণে লাভ কৰে ইয়াৰ বিষয়ে আলোচনা কৰিলো তো আজি এইভাবে আমি এই আটাইখিনি আমি শেষ কৰিলো ধন্যবাদ